পানী দেখিলেই আপোনাৰ বমি ওলাই আহিব আৰু এনেকুৱা পানী খাবলৈ পালে আপুনি আচলতে কৰিব কি যিটো বাবৰ লাগিছে আৰু যিবোৰ ফুটা ওলালে এইটো চাওক ফুটাবোৰ তেওঁলোকে কিদৰে কৰিছে চিমেন্ট আৰু শিল মিক্স কৰি যিটো প্লাষ্টাৰ মাৰি ফুটাবোৰ ৰখাইছে ইয়াতকৈ লাজৰ কথা কি হ'ব পাৰে পানী দেখিলেই আপোনাৰ বমি ওলাই আহিব আৰু এনেকুৱা পানী খাবলৈ পালে আপুনি আচলতে কৰিব কি বৰ্তমান সময়ত মই যিটো পানী যোগান আঁচনি আছো গেলেকী মোদীনগৰ পানী যোগান আঁচনি আৰু এই আঁচনিৰ পৰা এনেকুৱাই গেলা পানী ওলাইছে আৰু গেলেকীবাসীয়ে একাংশ গেলেকীবাসীয়ে এনেকুৱাই গেলা পানী খাব লগা হৈছে তেওঁলোকে ৰিকুৱেষ্ট কৰি অনুৰোধ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগ নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগক তেওঁলোকে ৰিকুৱেষ্ট কৰি ভাগৰি গৈছে কিন্তু এতিয়ালৈকে তেওঁলোকৰ যি সমস্যা সমাধান কৰি দিয়া নাই আৰু এই পানী যোগান আঁচনিটোৰ বৰ্তমান সময়ত যি অৱস্থা আমি সেই অৱস্থা দেখুৱাম সতীৰ্থ দিলীপ শইকীয়া দেখুৱাব এই পানী যোগান আঁচনিটোৰ পাইপ আমি দেখুৱাম বৰ্তমান সময়ত পানী যোগান আঁচনিটোৰ কিমান বছৰ পুৰণা ইয়াত পাইপ লাগি আছে এইটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ে নাজানিব মই এইডাল পাইপ দেখাইছো এইডাল যিটো লোহাৰৰ পাইপ মামৰ ধৰি শেষ হৈ গৈছে যিটো বাবৰ লাগিছে আৰু যিবোৰ ফুটা ওলালে এইটো চাওক ফুটাবোৰ তেওঁলোকে কিদৰে কৰিছে চিমেন্ট আৰু শিল মিক্স কৰি যিটো প্লাষ্টাৰ মাৰি ফুটাবোৰ ৰখাইছে ইয়াতকৈ লাজৰ কথা কি হ'ব পাৰে যিডাল লোহাৰৰ পাইপ সেই লোহাৰৰ পাইপ যদি ফুটা এইদৰে কিন্তু মাৰিব লাগে নেকি এইটো কমন সেন্সৰ কথা কিন্তু জনস্বাস্থ্য কাৰিকৰী বিভাগে এইটো কি কৰিছে আপোনালোকক আমি দেখুৱাইছো গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আওপুৰণি ব্ৰিটিছৰ দিনীয়া যি পাইপ লগাই যিদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে তেওঁলোকে এতিয়া হেতালি খেলিছে মানুহৰ জীৱনৰ লগত এই গেলা পানী খোৱাৰ পাছত মানুহৰ জীৱনলৈ কেনেধৰণৰ বেমাৰ আহিব পাৰে সেইটো আপোনালোকে অনুভৱ কৰিছে আৰু এই পাইপসমূহ ৰদ বদল কৰাৰ ক্ষেত্ৰত তেওঁলোকে ইমান দিন কিয় লগাইছে এইটো প্ৰশ্নৰ অৱতাৰণা হৈছে আৰু এই পানীখিনি চাওক ইমান গেলা পচা বস্তু পেলাই থোৱা আছে গেলা পচা বস্তু মাজেৰে কিন্তু এই লোহাৰৰ পাইপডাল গৈছে আৰু লোহাৰৰ পাইপডালত ফুটা থকা হেতুকে এই গেলা পচা বস্তুৰ যিমান পানী আছে এই লোহাৰৰ পাইপডালৰ ফুটাই দি গুচি যায় অৰ্থাৎ এই ফুটাই দি যোৱাৰ পিছতে ইয়াৰ পানী ৱাটাৰ সাপ্লাই পানীৰ লগত সংমিশ্ৰণ হৈ গেলেকীবাসীয়ে কিন্তু গেলা পানী খাব লগা হৈছে এইটো এটা প্ৰশস্ত উদাহৰণ যিদৰে এই গেলা পাইপসমূহ ফুটা পাইপসমূহ ৰদ বদল কৰাৰ ক্ষেত্ৰত আজিলৈকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সময় নহল 2টা বছৰ ধৰি গেলেকী অঞ্চলৰ লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিলে তেওঁলোকে বহু অনুৰোধ কৰিলে ইয়াৰ পাছতো কিন্তু জনস্বাস্থ্য কাৰিকৰী বিভাগে কোনো গুৰুত্বই প্ৰদান নকৰিলে ভূক্ষেপ প্ৰদান নকৰিলে আৰু সেয়েহে আজি এই যিডাল ফুটা থকা পাইপ আৰু পুৰণিকলীয়া পাইপ এই পাইপৰ মাজেৰে যোৱা গেলা পানী কিন্তু গেলেকীৰ একাংশ মানুহে খাব লগা হৈছে আৰু এই সমস্যা সমাধানৰ স্বাৰ্থত ৰাইজেও যদিও জনস্বাস্থ্য কাৰিকৰী বিভাগক কৈছে কিন্তু বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই যদি এনেধৰণে থাকে তেনেহলে এই গেলেকী সেই একাংশ মানুহৰ কাৰণে কিন্তু জীৱনৰ বাবে প্ৰত্যাহ্বান আহিব পাৰে বেমাৰ আজাৰ ৰোগ হ'ব পাৰে আৰু এই ক্ষেত্ৰত যদি প্ৰশাসনে বা জনস্বাস্থ্য কাৰিকৰী বিভাগে কোনো যদি গুৰুত্ব প্ৰদান নকৰে পাইপসমূহ ৰদ বদল নকৰে তেনেহলে কিন্তু অতি ডাঙৰ কথা বা ভয়ংকৰ কথা হ'ব সতীৰ্থ দিলীপ শইকীয়াৰ সৈতে মই নিপন বৰগোহাঁই ধন্যবাদ এইটো প্ৰায় আপোনাৰ 2 বছৰ ধৰি নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত থকা এই মোদীনগৰ জন 1 পানী যোগান আঁচনিৰ অধীনত আমি আজি বছৰ ধৰি আমি খোৱা পানী আমি খাই আছোঁ কিন্তু এটা তাৎপৰ্যপূৰ্ণ কথা যে আজি প্ৰায় 2টা বছৰ ধৰি এই পানী যোগান আঁচনিৰ যিটো পাইপ লাইন সেই লাইনটোত ক'ৰবাত লিকেজ আছে কিন্তু এই লিকেজটো মাৰিবৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক বিশেষকৈ অভিযন্তা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিজন অভিযন্তা ৰাজেন বৰুৱা আমি তেখেতক মই ব্যক্তিগতভাৱে মই ফোনবাৰে বহুতবাৰ তেখেতক মই এই বিষয়ে মই অৱগত কৰিছোঁ কিন্তু তেখেতে প্ৰত্যেকটো সময়তে যেতিয়া ফোন কৰোঁ সেই ফোন কৰাৰ সময়ত কয় যে আৰু কেইটামান দিন ৰওক এইটো আমি পাইপ চাইপবিলাক আমি চাই মেলি চেক কৰি আমি ক'ত কি হৈ আছে আমি এইটো ঠিক কৰাৰ ব্যৱস্থা কৰিম কিন্তু আজি 2টা বছৰ পাৰ হ'ল কথা দি সেই কথা নৰখাৰ নিচিনা ধৰক আৰু মানে কোনো ধৰণৰ মানে কামৰ অগ্ৰগতি হোৱা নাই আৰু আমি সন্দেহ কৰিছোঁ যে এই পানী যোগান আঁচনিটো আজি ধৰক এই বৰ্তমান চৰকাৰখনে যিটো মানে জল জীৱন আঁচনিৰ যিটো এটা মিছনৰ যিটো মানে বৰ্তমান গাঁৱে ভূঞে যিটো মানে পানী যোগান ধৰি আহিছে হয়তো সেইকাৰণে এই মূল যিটো মানে পানী যোগান আঁচনিটো এই পানী যোগান আঁচনিটো কিছুমানে তল পৰি যোৱা যেন আমাৰ এটা অনুভৱ হৈছে আৰু আটাইতকৈ ডাঙৰ কথা এই গেলেকী অঞ্চলৰ নপামবাৰতি গাঁও পঞ্চায়তৰ 6 আৰু 7 নং ৱাৰ্ডৰ যুটীয়াভাৱে যিটো আপোনাৰ জল জীৱন মিছনৰ যিটো এটা মানে ৱাটাৰ সাপ্লাই ইয়াত মানে স্থাপন কৰিছে গেলেকী মেডিকেলৰ বেক চাইডে সেই মেডিকেলৰ পৰাও পৰ্যাপ্ত পৰিমাণৰ যিসকল গ্ৰাহকক মানে দিব লাগিছিলে তেওঁলোকে দিছে ঠিকেই কিন্তু তাৰ মাজতে সেই 6 আৰু 7 নম্বৰৰ ভিতৰত মাত্ৰ এঘৰ মানুহ বাদ পৰি গৈছে আৰু এই বিষয়ে আমি তেখেতক ঠিকাদাৰজনক আমি 13 বাৰো কৈছোঁ ঠিকাদাৰজনক ধৰো মানে
কি কৰিলে, কোৱাৰ পিছত তেওঁ এটা লাইন জাষ্ট দিলে, কিন্তু লাইনটো দিলেহে দিলে, কিন্তু যাৰ ঘৰত পৰিব লাগে তাৰ ঘৰত পৰা নাই, সেই লাইনটো বেলেগ এজনৰ বাৰীত গৈ পৰি আছে। গতিকে এই বিষয়টো আমি আজিৰ এই এপাহতে মই দৃষ্টিগোচৰ কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগে গেলেকীৰ এই যিটো মূল সমস্যা, এই মূল সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত যাতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰে।